তো আমাক প্ৰথম কোৱেশ্চন দিছে তোমালোকে এইটো পঢ়া যে ভাৰতৰ কোন কোন ঠাই ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত আছিল। ঠিক আছে, ইয়াত আমাৰ চাৰিটা অপশ্যন দি আছে, দিল্লী দি আছে, বাংলাদেশ দি আছে, ঢাকা দি আছে আৰু বেংগল দি আছে। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, বেংগল। এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ঠিক আছে, মই তোমালোকক এই চেনেলটোত ৰেগুলাৰলি মই তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰাই দিম। ঠিক আছে, আমাক 2 নম্বৰ কুৱেশ্যন কি দিছে, এইটো আমাৰ 2 নম্বৰ কুৱেশ্যন যে স্বদেশী আন্দোলনৰ প্ৰতি সঁহাৰি জনাই ব্ৰিটিছক নাইটহুড উপাধি ঘূৰাই দিয়া ব্যক্তিজন আছিল। ইয়াতে আমাক 4টা অপশ্যন দিছে, ৰবীন্দ্ৰনাথ ঠাকুৰ দি আছে, অপশ্যন নম্বৰ বি দিছে আমাক গোপাল কৃষ্ণ গোখলে, অপশ্যন নম্বৰ চি দিছে আমাক দাদাভাই নৰজী আৰু অপশ্যন নম্বৰ ডি দিছে আমাক আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। ঠিক আছে, ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 আমাৰ শুদ্ধ উত্তৰ, ৰবীন্দ্ৰনাথ টেগৰ বা ঠাকুৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 3 দিছে, তোমালোকে এই কুৱেশ্যনটো পঢ়া। মই তোমালোকক এছাইন্স মিডিয়ামটো দেখুৱাই দিছোঁ, এইফালে আছে কুৱেশ্যন নম্বৰ 3 যে 1906 চনত মুছলিম লীগ গঠনত কোনজন ভাইচৰয় নেতাসকলক সহায় কৰিছিল। তো ইয়াত আমাৰ 4টা অপশ্যন দিছে, অপশ্যন নম্বৰ এ দি আছে লৰ্ড মিণ্টো, অপশ্যন নম্বৰ বি দিছে আমাক লৰ্ড কাৰ্জন আৰু অপশ্যন নম্বৰ চি দিছে আমাক লৰ্ড কৰ্ণৱালিছ। ঠিক আছে, আৰু অপশ্যন নম্বৰ ডি দিছে আমাক লৰ্ড ৰিপন। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ লৰ্ড মিণ্টো। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। তো তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, মই অনুগ্ৰহ কৰি কৈছোঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 4 দিছে, ভাৰতীয়সকলে কিয় ৰাওলাট আইনখনৰ বিৰোধিতা কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আমাৰ কুৱেশ্যন, ভাৰতীয়সকলে কিয় ৰাওলাট আইনখনৰ বিৰোধিতা কৰিছিল। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, ব্ৰিটিছসকলক বিনা বিচাৰে এজন ব্যক্তিক গ্ৰেপ্তাৰ আৰু আটক কৰাৰ ক্ষমতা প্ৰদান কৰিছিল। এইটো আমাৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ চি হৈছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 5 দিছে ইয়াৰ পিছত যে 1918 চনত গান্ধীজীয়ে আহমেদাবাদ মিলত কিয় সত্যাগ্ৰহৰ আয়োজন কৰিছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে, অপশ্যন নম্বৰ এ দি আছে, তোমালোকে অপশ্যন নম্বৰ A2 চোৱা, B2 চোৱা আৰু এইফালে অপশ্যন নম্বৰ চি দি আছে, C2 চোৱা আৰু D2 চোৱা। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ বি কি দিছে আমাক যে শ্ৰমিকৰ বাবে অধিক মজুৰিৰ দাবী কৰিবলৈ। এইটো আমাৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ বি। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 6 দিছে যে চাইমন কমিশ্যনৰ মূল সমস্যা কি আছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমাক অপশ্যন নম্বৰ এ দিছে, ই আছিল সকলো ব্ৰিটিছ কমিশ্যন। অপশ্যন নম্বৰ বি দিছে ইয়াক ব্ৰিটেইনত গঠন কৰা হৈছিল। অপশ্যন নম্বৰ চি দিছে জাতীয়তাবাদী আন্দোলনৰ প্ৰতি সঁহাৰি জনাই ইয়াক স্থাপন কৰা হৈছিল আৰু অপশ্যন নম্বৰ ডি দিছে আমাক ওপৰৰ সকলোবোৰ। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি। আমাৰ 3টা শুদ্ধ, অপশ্যন এ বি চি 3টা শুদ্ধ, সেইকাৰণে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক ইয়াৰ পিছত 7 দিছে, তোমালোকে এই কুৱেশ্যনবোৰ আলোচনা কৰা, তোমালোকৰ বহুত চৰ্চা হ'লে তোমালোকৰ ফাইনেল এক্সামত MCQ কুৱেশ্যনবোৰ ৰাইট কৰিব পাৰিবা। ঠিক আছে, তোমালোকে এই যি তোমাৰ ভিডিঅ' আহে MCQ টাইপ যিবোৰ ভিডিঅ' আছে তোমালোকে লগে লগে ক্লিক কৰি চাই ল'লে হ'ল। ঠিক আছে, তোমালোকে অলপ ধাৰণা ল'ব লাগে। কুৱেশ্যন নম্বৰ আমাক 7 দিছে, 1857 চনৰ অসমত বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহৰ ভিতৰত তলৰ কোনটো বক্তব্য সত্য। ঠিক আছে, তোমালোকে তোমালোকে 1 2 আৰু 3 এইকেইটা পঢ়ি লোৱা, ইফালে আছে মই দেখুৱাই দিছোঁ। ইয়াতে আমাৰ শুদ্ধ উত্তৰ কোনটো মই তোমালোকক দেখুৱাই দিম, তোমালোকে এই 3টা চাই লোৱা। ঠিক আছে, 4 নম্বৰটো ইফালে আছে এইটো। তো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ B2, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। তো গতিকে আমাৰ অপশ্যন নম্বৰ B2 শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ আমাক 8 দিছে, তলৰ কোনটো কৃষক আন্দোলনত আৰক্ষীৰ গুলীচালনাৰ ফলত 140 জন কৃষকৰে নিহত হৈছিল। অপশ্যন নম্বৰ এ দি আছে আমাক ৰঙিয়াৰ কৃষক বিদ্ৰোহ, অপশ্যন নম্বৰ বি দিছে আমাক লাচিমাৰ কৃষক বিদ্ৰোহ, অপশ্যন নম্বৰ চি দিছে আমাক ফুলগুৰি ধাৱা আৰু অপশ্যন নম্বৰ ডি দিছে আমাক পথৰঘাটৰ কৃষক বিদ্ৰোহ। এইটো আমাৰ শুদ্ধ উত্তৰ হৈছে, ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, পথৰঘাটৰ কৃষক বিদ্ৰোহ। কুৱেশ্যন নম্বৰ আমাক 9 দিছে, জয়ন্তীয়া বিদ্ৰোহৰ সময়ত তলৰ কোনজন নেতাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ দিছে আমাক উইকাং নবাক, অপশ্যন নম্বৰ বি দিছে আমাক তীৰত সিং, অপশ্যন নম্বৰ চি দিছে আমাক টিকেন্দ্ৰজিৎ আৰু অপশ্যন নম্বৰ ডি দিছে আমাক হাইপৌ জাডোনাং। ঠিক আছে, তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, উকিয়াং নবাক। ঠিক আছে, উকিয়াং নবাক। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে, কুৱেশ্যন নম্বৰ 10টো তোমালোকে ভালদৰে চোৱা। ৰায়ত সভাই কোনটো দাবী জনোৱা আছিল। ৰায়ত সভাই
অপশ্যন নম্বৰ এ বি চি ডি অপশ্যন নম্বৰ 1 2 3 4 আমাক চাৰিটা দিছে আৰু ইয়াতে আমাক এ বি চি ডি দিছে। তো তোমালোকে এইকেইটা পঢ়ি লোৱা। প্ৰথমত কি কৈছে আমাক ইয়ে গ্ৰেজিং কৰ বিলুপ্তি কৰাৰ দাবী জনাইছিল, ভূমি কৰ হ্ৰাস কৰাৰ দাবী জনাইছিল, আৰু 3 নম্বৰত দিছে আমাক ইয়ে পূৰ্ব বংগৰ পৰা কৃষকৰ প্ৰয়োজন নিশ্চিত কৰিবলৈ দাবী জনাইছিল, আৰু 4 নম্বৰত দিছে আমাক ইয়ে নিমখ কৰ বিলুপ্তি কৰাৰ দাবী জনাইছিল। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 সৰি ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, চাৰিওটাই আমাৰ শুদ্ধ। কুৱেশ্যন নম্বৰ আমাক 11 দিছে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সকলোৱে জানে চন্দ্ৰকুমাৰ আগৰৱালা, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, জোনাকীৰ প্ৰথম সম্পাদক। কুৱেশ্যন নম্বৰ আমাক 12 দিছে যোৰহাট সাৰ্বজনিক সভাৰ মুখ্য উদ্দেশ্য সন্দৰ্ভত তলৰ কোনটো বক্তব্য শুদ্ধ? তোমালোকে প্ৰথমটো ইয়াৰ পৰা চাই লোৱা। ইয়াতে কৈছে যে চৰকাৰৰ ওচৰত জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰা। আমাক বি নম্বৰ কি দিছে এইটো আমি চাম। বি নম্বৰত আমাক দিছে এইফালে চোৱা, এইটো আমাৰ বি, যে চৰকাৰৰ নীতিৰ বিষয়ে ৰাইজক বুজাই দিয়া। চি নম্বৰ দিছে আমাক জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা, আৰু অপশ্যন নম্বৰ ডি দিছে আমাক বিধানসভাত আসনৰ সংৰক্ষণ লাভ কৰা। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, এইটো আমাৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ A2। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 13 দিছে। কুৱেশ্যন নম্বৰ 13টো তোমালোকে দেখা, এইটো যে শিৱসাগৰ ৰংঘৰ হৈছে অপশ্যন নম্বৰ এ দি আছে আমাক এটা স্থাপত্য, অপশ্যন নম্বৰ বি দি আছে এটা ভাস্কৰ্য, অপশ্যন নম্বৰ চি দিছে আমাক চিত্ৰকলা, আৰু অপশ্যন নম্বৰ ডি দিছে ওপৰত সকলোবোৰ। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, এইটো আমাৰ শুদ্ধ উত্তৰ, এটা ভাস্কৰ্য। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 14 দিছে ভাৰতৰ সংবিধানৰ দ্বাৰা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া ভাষাৰ সংখ্যা হ'ল। ইয়াতে আমাক 4টা দিছে, 18টা দিছে, 22টা দিছে, আকৌ 18টা দিছে, আৰু অপশ্যন নম্বৰ ডি দিছে আমাক 25টা। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, এইটো 22টা। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 15 দিছে চপচৰ কুট কোন জনজাতিৰ উৎসৱ? চপচৰ কুট কোন জনজাতিৰ উৎসৱ? তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2, মিজোসকল, এইটো আমাৰ শুদ্ধ উত্তৰ। ইয়াত নাগা দি আছে, খাচী দি আছে, জন্তিয়া দি আছে, আৰু মিজো দি আছে। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 16 দিছে তলৰ কোনটো সম্পদৰ বৈশিষ্ট্য হয়? তলৰ কোনটো সম্পদৰ বৈশিষ্ট্য হয়? আমাক প্ৰথমত দি আছে উপযোগিতা, দ্বিতীয়ত দি আছে গ্ৰহণযোগ্যতা, তাৰপিছত আমাক তৃতীয়ত দিছে কাৰ্যক্ষমতা, আৰু চতুৰ্থত দিছে আমাক গতিশীল। ঠিক আছে, তো ইয়াতে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ A2, 1 2 আৰু 3 আৰু কাৰেক্ট। 1 2 আৰু 3টো আমাৰ শুদ্ধ, এইটো আমাৰ অপশ্যন নম্বৰ A2 হৈছে শুদ্ধ উত্তৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 17 দিছে 10ম শ্ৰেণীৰ ছাত্ৰ এজনৰ দেউতাকে বেটাৰী ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰে, তেওঁৰ এই বৃত্তিটো কোন শ্ৰেণীত পঢ়িব বা কোন শ্ৰেণীত কৰিব? ঠিক আছে, ইয়াতে আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ C2, তৃতীয় বৃত্তি। ঠিক আছে, এইটো আমাৰ তৃতীয় বৃত্তি। কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট দেই। কুৱেশ্যন নম্বৰ আমাৰ ইয়াৰ পিছত 18 দিছে সম্পদ তলৰ কোনটোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? আমাক অপশ্যন নম্বৰ এ কি দিছে বিনিময় কৰিব নোৱাৰি, অপশ্যন নম্বৰ বি দিছে আমাক বজাৰ মূল্য নাই, অপশ্যন নম্বৰ চি দিছে আমাক মানৱ কল্যাণ আনে, আৰু অপশ্যন নম্বৰ ডি দিছে আমাক উপযোগিতা আৰু ক্ষতিকাৰক দুয়োটা প্ৰভাৱ থাকিব পাৰে। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, বিনিময় কৰিব নোৱাৰি। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ আমাক 19 দিছে অসমীয়া মিডিয়ামত তোমালোকে চোৱা। ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে তোমালোকৰ তলৰ সম্পদসমূহৰ ভাগবোৰ ইয়াৰ ভিত্তিৰ লগত মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমাক অপশ্যন নম্বৰ আমাক এত দিছে কি জাতীয় সম্পদ দি আছে, বিত দিছে আমাক জীৱীয় সম্পদ, চিত দিছে আমাক মানৱ সৃষ্ট সম্পদ, আৰু ডিত দিছে আমাক নৱীকৰণযোগ্য সম্পদ। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2। ঠিক আছে, ৰাইট চাইড আৰু লেফ্ট চাইড এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D2, এইটো। ঠিক আছে, এইবিলাক কুৱেশ্যন তোমালোকৰ আহিব প্ৰতিবাৰে এটা দুটা তোমালোকৰ MCQ হিচাপে দিব। কুৱেশ্যন নম্বৰ আমাক 20 দিছে মৰুকৰণৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হোৱা মহাদেশখন হ'ল। আমাক অপশ্যন নম্বৰ এ দিছে এছিয়া, অপশ্যন নম্বৰ বি দিছে আমাক আফ্ৰিকা, অপশ্যন নম্বৰ চি দিছে উত্তৰ আমেৰিকা, আৰু অপশ্যন নম্বৰ ডি দিছে আমাক দক্ষিণ আমেৰিকা। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, এছিয়া। ঠিক আছে, কুৱেশ্যন নম্বৰ 21 দিছে তলৰ কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ নহয়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু তোমালোকৰ এইটো, তলৰ কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ নহয়? তো ইয়াতে আমাৰ 4টা অপশ্যন দিছে। অপশ্যন নম্বৰ এ দি আছে বিশ্বজুৰি কৃষি উৎপাদনশীলতা বৃদ্ধি, অপশ্যন নম্বৰ বি দিছে ই ধনাত্মক বানপানীৰ সৃষ্টি কৰিব পাৰে,
অপশ্যন নম্বৰ চি দিছে আমাক সাগৰ পৃষ্ঠৰ উত্থান, আৰু অপশ্যন নম্বৰ ডি দিছে আমাক খাদ্য আৰু পানীৰ অভাৱ। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2, এইটো আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ আমাক 22 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়া। তলৰ কোনটো বায়ু প্ৰদূষণৰ মূল কাৰণ? ইয়াতে তোমালোকক 4টা অপশ্যন দিছে, ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, আগ্নেয় উদগীৰণ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাৰ 23 দিছে, ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ, যে ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত। এই কুৱেশ্যনটো আমাৰ 3rd গ্ৰেড 4th গ্ৰেডত আহিব, তোমালোকে যিকোনো কম্পাৰেটিভ এক্সামত তোমালোকৰ এই কুৱেশ্যনটো আহিব পাৰে। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2। ঠিক আছে, উত্তৰ আমেৰিকা, এইটো তোমাৰ উত্তৰ, শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ আমাক 24 দিছে, এছিয়া বিশ্বৰ মুঠ মাটিকালিৰ ... আগুৰি আছে, কিমান শতাংশ আগুৰি আছে? ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B, 35%। ঠিক আছে, এইটো। কুৱেশ্যন নম্বৰ আমাক 25 দিছে, গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ জলবায়ু সাধাৰণতে হয়। অপশ্যন নম্বৰ A দিছে আমাক ঠাণ্ডা বা গৰম নহয়, অপশ্যন নম্বৰ B দিছে আমাক অত্যন্ত ঠাণ্ডা, অপশ্যন নম্বৰ C দিছে আমাক গৰম বা তিতা, অপশ্যন নম্বৰ D দিছে আমাক ওপৰত এটা নহয়। ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C। ঠিক আছে, গৰম বা তিতা, এইটো আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ আমাক 26 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়া এইটো, যে প্ৰথম স্তম্ভত দিয়া মহাদেশ কেইখন দ্বিতীয় স্তম্ভৰ সৈতে মিলোৱা। আমি স্তম্ভকেইটা চাম, ইয়াতে দি আছে, তোমালোকে লেফ্ট ছাইডৰ মহাদেশখিনি ৰেড ছাইডৰ লগত মিলাবা। ইয়াত দি আছে আফ্ৰিকা দি আছে, উত্তৰ আমেৰিকা দি আছে, অষ্ট্ৰেলিয়া দি আছে, আৰু এণ্টাৰ্কটিকা দি আছে। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ, মই ভালদৰে তোমালোকক উত্তৰটো কৈ দিছোঁ। ঠিক আছে, অপশ্যন নম্বৰ C হৈছে তোমালোকৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ D2 নহয়, অপশ্যন নম্বৰ C হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ আমাক 27 দিছে, কুৱেশ্যন নম্বৰ 27, কোনখন মহাসাগৰত জাপান দ্বীপ অৱস্থিত? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ, এইটো আমাৰ শুদ্ধ উত্তৰ, পেচিফিক। কুৱেশ্যন নম্বৰ আমাক 28 দিছে, অসমৰ মুঠ ভৌগোলিক এলেকা শতকৰা বনাঞ্চল কিমান? ইয়াতে আমাৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ B2, 34%। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 29 দিছে, অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো, এইটো সকলোৱে জানে, চাহ উদ্যোগ। ঠিক আছে, সৰ্ববৃহৎ কৈছে চাহ উদ্যোগ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক চাহ উদ্যোগ, তোমালোকে ভালদৰে চাই লোৱা, অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল চাহ উদ্যোগ। কুৱেশ্যন নম্বৰ আমাক 30 দিছে, তোমালোকে স্তম্ভকেইটা পঢ়ি ল'বা, এইটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে, এই স্তম্ভত দিয়া জনজাতিৰ বৰ বি স্তম্ভৰ লগত মিলোৱা। ঠিক আছে, তোমালোকৰ ইয়াতে কাৰ্বি দি আছে, বড়ো দি আছে, ৰাভা দি আছে, আৰু মিচিং দি আছে। ইয়াতে আমাৰ কাৰ্বি দি আছে, কাৰ্বি হৈছে আমাৰ তৃতীয় বৃহৎ জনজাতি। আমাৰ যে জনজাতি আছে, জনজাতিটো বুজিয়ে পোৱা, যি ST কৰে, ST। ঠিক আছে, তো আমাৰ সকলোতকৈ বৃহৎ জনসংখ্যা ST হৈছে, ST হিচাপে আমাৰ বৃহৎ জনসংখ্যা আকাৰত আছে বড়োসকল। বড়োসকল তেওঁলোকে প্ৰথমত আছে, এইটো আমাৰ বড়োসকল 4 নম্বৰত, বৃহত্তম জনজাতি হৈছে বড়োসকল অসমৰ ভিতৰত। ঠিক আছে, তাৰপিছত আমাক ছেকেণ্ড দিছে, ছেকেণ্ড হ'ব আমাৰ, ইয়াতে ছেকেণ্ড হ'ব আমাৰ কাৰ্বিসকল তৃতীয়, ৰাভাসকল 4th, আৰু মিচিংসকল ছেকেণ্ড। ঠিক আছে, তো আমি ইয়াতে মিলোৱাম, এইটো আমাৰ কাৰ লগত মিলিলে? কাৰ্বিসকল তৃতীয়, A1 ইয়াতে দি আছে, A1 দি আছে ডিত, মই তোমালোকক দেখুৱাই দিছোঁ। ইয়াতে আমাৰ কাৰ্বিসকল A দি আছে, A1 তৃতীয়, কাৰ্বিসকল তৃতীয়, গতিকে A1 ইয়াতে দি আছে। বড়োসকল প্ৰথম, গতিকে প্ৰথম ক'ত আছে আমাৰ ইয়াত, বৃহত্তম জনজাতি 4th, B4, C3, D2, গতিকে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2, এইটো। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 31 দিছে, অসমৰ ক'ত ঝুম খেতি কৰা হয়? এইটো সকলোৱে জানে, কাৰ্বি আংলং আৰু ডিমা হাছাও। ঠিক আছে, পৰ্বতৰ ঢালত আমি সাধাৰণতে ঝুম খেতি কৰিব পাৰোঁ, এইটো আমাৰ শুদ্ধ উত্তৰ ইয়াতে। কুৱেশ্যন নম্বৰ 32 দিছে, অসমৰ আটাইতকৈ পুৰণি তেল ক্ষেত্ৰখন হ'ল, ডিগবৈ হ'ব চাগে, ইয়াতে অপশ্যনকেইটা আমি দেখিম। অপশ্যন আমাক ইয়াতে দি আছে, হুগুৰিজান দি আছে, ডিগবৈ দি আছে, এইটো আমাৰ শুদ্ধ উত্তৰ, আৰু লাখুৱা দি আছে, আৰু ৰুদ্ৰসাগৰ দি আছে, এইটো আমাৰ শুদ্ধ উত্তৰ, ডিগবৈ। ঠিক আছে, কুৱেশ্যন নম্বৰ 33 দিছে, নিম্নলিখিত কোনটো আন্দোলন মহাত্মা গান্ধীৰ সৈতে সম্পৰ্কিত নহয়? স্বদেশী আন্দোলন দি আছে, চম্পাৰণ সত্যাগ্ৰহ দি আছে, অসহযোগ, আৰু আইন অমান্য। আমাৰ স্বদেশী আন্দোলনত মহাত্মা গান্ধী যুক্ত আছে, তাৰপিছত আমাৰ অসহযোগ আন্দোলনত আছে, আৰু আইন অমান্য আন্দোলনত আছে, গতিকে আমাৰ শুদ্ধ উত্তৰ হৈছে চম্পাৰণ সত্যাগ্ৰহ। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। এই বিদ্ৰোহটোৰ লগত মহাত্মা গান্ধীৰ কোনো সম্পৰ্ক নাছিল। কুৱেশ্যন নম্বৰ আমাক 34 দিছে, ইৰান্দা বসন্তী কাৰ মাজত স্বাক্ষৰিত হয়? সকলোৱে জানে, ব্ৰিটিছ আৰু মানসকলৰ মাজত। এইটো আমাৰ ক'ত শুদ্ধ উত্তৰ আছে? ব্ৰিটিছ আৰু মানসকল, এইটো ব্ৰিটিছ আৰু বাৰ্মা।
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বৰ্মাসকলৰ মাজত, এইটো আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক ইয়াৰ পাছত 35 দিছে। 35 কুৱেশ্যন নম্বৰ, তলৰ কোনজন খচৰা কমিটিৰ সদস্য নাছিল? ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে কে এম মুন্সী আছিল। খচৰা কমিটিৰ সদস্য নাছিল আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ, কাৰণ তেওঁ খচৰা কমিটিৰ সভাপতি আছিল, তেওঁ কেনেকৈ সদস্য হ'ব? এইটো আমাৰ শুদ্ধ উত্তৰ, ডক্টৰ বি আৰ আম্বেদকাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 36 দিছে। তোমালোকে লেফ্ট ছাইডখন চোৱা আৰু ৰাইট ছাইডখন চোৱা। ইয়াতে তোমালোকক কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, এইটো মই ভালদৰে দেখি কৈছোঁ। মই উত্তৰকেইটা বাহিৰ কৰি পাইছোঁ যে অপশ্যন নম্বৰ B2 আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ আমাক 37 দিছে। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা দেশখন হৈছে, এটা সকলোৱে জানে আমেৰিকা যুক্তৰাষ্ট্ৰ। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কমন কুৱেশ্যন হয় তোমালোকৰ। 38 নম্বৰ কুৱেশ্যন দিছে, নিৰাপত্তা পৰিষদ হৈছে, ইয়াতে তোমালোকৰ 4টা অপশ্যন দিছে। অপশ্যন নম্বৰ A দিছে, IMF দিছে, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড দি আছে তোমালোকৰ, বাকীবোৰ তোমালোকে চোৱা ইফালে দি আছে। তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, এইটো UN। ঠিক আছে, B2 তোমালোকৰ শুদ্ধ উত্তৰ এইটো। তোমালোকে কুৱেশ্যনটো আকৌ ওপৰ পৰা 38 নম্বৰ কুৱেশ্যন দিছে কি যে নিৰাপত্তা পৰিষদ হৈছে, ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগ, এইটো আমাৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ B2। কুৱেশ্যন নম্বৰ আমাক 39 দিছে। আন্তৰ্জাতিক ন্যায়ৰ সদস্য সংখ্যা হ'ল 15, এইটো আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ আমাক 40 দিছে। কুৱেশ্যনটো পঢ়া, ইয়াতে কৈছে এজন অৰ্থনীতিবিদৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰী মূল্য মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হ'ল মুদ্ৰা। অৰ্থনীতিবিদজন কোন আছিল বা অৰ্থনীতিবিদজনৰ নাম কি? ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B, এইটো জেফ্ৰি কাউথাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 41 দিছে। মুদ্ৰাৰ ক্ৰম বিকাশ 5টা পৰ্যায় হ'ল, তোমালোকে অপশ্যন কেইটা চোৱা, মই তোমালোকক শুদ্ধ উত্তৰটো দেখুৱাই দিছোঁ। শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ D2। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ, মুদ্ৰাৰ ক্ৰম বিকাশ এইটো। ঠিক আছে, বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতু মুদ্ৰা, তাৰপিছত ধাতু মুদ্ৰা দি আছে আৰু পিছত দি আছে কাগজী মুদ্ৰা। কুৱেশ্যন নম্বৰ 42 দিছে আমাক নাবাৰ্ডৰ মুখ্য কাৰ্যালয়, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মুম্বাই শুদ্ধ উত্তৰ। তোমালোকৰ এইটো এনি কম্পাৰেটিভ এক্সামত তোমালোকৰ আহিব পাৰে। ঠিক আছে, ADR-ত আহিছিল চাগে এইটো। কুৱেশ্যন নম্বৰ 43 দিছে আমাক, তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2 জনমৰি আয়। কুৱেশ্যন নম্বৰ আমাক 44 দিছে। নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ক'ত? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, শুদ্ধ উত্তৰ হৈছে আমাক দিল্লীত। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাৰ ইয়াৰ পিছত 45 দিছে। উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ ফল হৈছে, ইয়াত তোমালোকক 4টা অপশ্যন দিছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A2 অৰ্থনৈতিক বিকাশ। তো বাকী তোমালোকৰ যি কুৱেশ্যনবোৰ আছিল এই কুৱেশ্যনবোৰ তোমালোকে চাই লোৱা, তোমালোকক উত্তৰ লাগিলে মোক কমেণ্টত কৈ দিবা, মই তোমালোকক PDF-টো পঠাই দিম। তোমালোকে বাকী কুৱেশ্যনবোৰ ভালদৰে চাই লোৱা। ঠিক আছে, বাকী কুৱেশ্যনটো তোমালোকে ভালদৰে চাই লোৱা। এই কুৱেশ্যনবোৰ তোমালোকে সকলোখিনি সলিউশ্যন কৰিবলৈ চেষ্টা কৰিবা, কিতাপত দেখিবা ক'ত আছে ক'ত নাই, সেই অনুসৰি তোমালোকে সলিউশ্যনবোৰ কৰি যাবা। এই কুৱেশ্যনবোৰৰ পৰাই তোমালোকৰ মেট্ৰিকত কমন পৰিব। ঠিক আছে, তোমালোকৰ যি ফাইনেল এক্সাম আছে এই কুৱেশ্যনবোৰৰ পৰাই তোমালোকৰ কমন পৰিব। ঠিক আছে, তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে, আৰু অলপমান আছে, এটা পেজ আছে, তোমালোকে চাই লোৱা। ঠিক আছে, ভিডিঅ' আমাৰ আজি এইখিনিয়ে। ঠিক আছে।